নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ আছামিজ চেলিব্ৰিটি নিউজ ইউটিউব চেনেলটিলৈ। বন্ধু বান্ধৱীসকল, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আটাইতকৈ দীঘলীয়া আৰু জনপ্ৰিয় ধাৰাবাহিকখনেই হৈছে বেহাৰবাৰী আউটপোষ্ট। আৰু এই বেহাৰবাৰী আউটপোষ্টখন সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে চায় আৰু বহুতো হাঁহিৰ খোৰাক জনায়, বহুতো কমেডিয়ান থাকে, সেইকাৰণে হয়তো বেহাৰবাৰী আউটপোষ্টখন সকলোৱে ভাল পায়। বেহাৰবাৰী আউটপোষ্ট নচোৱা মানুহ হয়তো খুবেই কম ওলাব, কিয়নো বেহাৰবাৰী আউটপোষ্টখন খুব বেছি জনপ্ৰিয় আৰু বহুত চাই ভাল লাগে। বন্ধু বান্ধৱীসকল, সেই বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা কে চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাই তেওঁ কে নামেৰে চিনাকি আৰু কে নামটো কাঢ়িলে তেওঁ কিয় অশান্তি পোৱা হৈছিল, এই সকলো গম পাব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেতা কে ছাৰে কি ক'লে, তেওঁৰ নামটো কে বুলি ক'লা, চাওক আহকচোন। মই টিভিত ওলাইছোঁ, এইটো সাধাৰণ কথা, তেনেকৈ হাজাৰ হাজাৰ ওলাই আছে, কিন্তু মই ওলোৱাৰ পিছত মোৰ চৰিত্ৰ এটা মনত ৰাখিব, কে ওলাব। এনেকুৱা কৰিলে কেটো এটা বেলেগ, মই এটা বেলেগ। অশান্তি হৈছিল প্ৰথম, মানে এটা নিজা এটা নাথাকে জানো, যে মই সিদ্ধাৰ্থ শৰ্মা কি কে মাতে, এইটো চৰিত্ৰহে মই কৰিছোঁ। তাৰপিছত মই এইটো একচেপ্ট কৰিলোঁ, মোৰ ভাল লগা হ'ল, নাই কে ঠিক আছে, মই কে ৰাইজে যেনেকৈ ভাবিছে সেইটোৱে মই। আৰু ৰাইজে ৰজাটো, ৰাইজৰ ওপৰত কৈ লাভ নাই, আৰু তেওঁলোকে সেইটো তেনেকৈ এটা কাল্পনিক চৰিত্ৰ কিমান আদৰ দিছে, আল্টিমেটটো মোক দিছে, মোৰ পোচাকযোৰক দিছে, এনেকুৱা কথা। মইতো মানে বাহিৰৰ পৰা হয়তো মই দেখুৱাই দিব পাৰিম যে মই বেলেগ এটা চৰিত্ৰ, কিন্তু তথাপিও সেই সৰু সৰু যিবিলাক চাইক'লজিকেল কথা থাকে আমাৰ, সেই কথাবিলাকত গম পায়, মানে ইনভলভমেণ্টবিলাক। আৰু মই প্ৰেক্টিকেলিটো পাইছোঁ এনেকুৱা ধৰণৰ কথাবিলাক। এতিয়া মই কেটো কৰি থাকিলোঁ, এবছৰৰ কাৰণে মই বিৰতি লৈ ধৰা বিয়লি বৃন্দাবন কৰিলোঁ, একেটা মানুহে। এতিয়া সেইটোতো গ্ৰহণ কৰা নাই চৰিত্ৰটো। এতিয়া এনেকুৱা নহয় যে সেইটো কাৰণে মই কষ্ট কৰা নাই, তেনেকুৱা মানুহ আছে, মই দেখিছোঁ। এতিয়া হয়তো এইটো চৰিত্ৰ যদি